নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই পোৱালিখিনি যে আপোনালোকে দেখিবলৈ পাইছে এই পোৱালিখিনি হৈছে সোণালী কুকুৰাৰ পোৱালি আৰু এই পোৱালিখিনি আমাৰ ইনকুবেটৰ মেচিনৰ পৰা ওলোৱা যদি আপোনালোকে ভিডিওটো চাইছে মানে আগৰ ভিডিওটো যদি আপোনালোকে চাইছে তেতিয়া আপোনালোকে গম পাব আমি ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলিয়াইছিলো আমি সোণালী কুকুৰাৰ 120টা কণী ইনকুবেটৰ মেচিনত দিছিলো আৰু 120টা কণীৰ পৰা 100টা পোৱালি ওলাইছে 20টা কণী বেয়া হৈছে আমাৰ ইনকুবেটৰ মেচিনত 19 নম্বৰ দিনাখনৰ পৰা পোৱালি ওলাবলৈ আৰম্ভ হৈছিল আৰু 21 নম্বৰ দিনাখনলৈকে 120টা কণীৰ ভিতৰত 100টা পোৱালি ওলাইছিল আৰু এই পোৱালিবোৰ যে আপোনালোকে দেখিবলৈ পাইছে এই পোৱালিবোৰে হৈছে আমাৰ ইনকুবেটৰ মেচিনৰ পৰা ওলোৱা পোৱালি আৰু এই পোৱালিবোৰৰ 4 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত বন্ধু বান্ধৱীসকল আপোনালোকে দেখিবলৈ পাইছে এই পোৱালিবোৰ বৰ্তমান প্ৰায় ডাঙৰ হৈ গৈছে ইহঁতৰ গ্ৰোথ খুবেই ভাল হৈছে এই পোৱালিবোৰক বৰ্তমান আমি ব্ৰইলাৰৰ কাৰণে যেটো প্ৰি ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিছো বন্ধু বান্ধৱীসকল কুকুৰাৰ পোৱালিবোৰক যদি আমি প্ৰথম অৱস্থাত প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিও তেতিয়া সিহঁতৰ গ্ৰোথ ভাল হয় সিহঁতৰ ওজন সোনকালে বৃদ্ধি হয় ব্ৰইলাৰৰ কাৰণে যেটো প্ৰি ষ্টাৰ্টাৰ দানা আহে সেই দানাটোত ভিটামিনছ আৰু মিনাৰেলছ বেছিকৈ থাকে আপোনালোকে দেখিবলৈ পাইছে এই দানাটো হৈছে ব্ৰইলাৰৰ প্ৰি ষ্টাৰ্টাৰ দানা আৰু এই দানাটো যদি আমি কুকুৰাৰ পোৱালিবোৰক খাবলৈ দিও তেতিয়া সিহঁতৰ ওজন সোনকালে বৃদ্ধি হয় আমি প্ৰথম কেইদিন মান এই প্ৰি ষ্টাৰ্টাৰ দানাটো সিহঁতক খাবলৈ দিম আৰু তাৰ পাছৰ পৰা সিহঁতক ষ্টাৰ্টাৰ দানা খাবলৈ দিম বন্ধু বান্ধৱীসকল দৰবৰ কথা যদি মই আপোনালোকক ক'বলৈ যাওঁ তেনেহলে দ্বিতীয় নম্বৰ দিনাখনৰ পৰা এই পোৱালিবোৰক আমি দুটা দৰব খাবলৈ দি আছো দ্বিতীয় নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ এই পোৱালিবোৰক আমি এই এন্টিবায়োটিকটো টেট্ৰাসাইক্লিন এন্টিবায়োটিক আৰু এই বি কমপ্লেক্স ভিটামিনটো পানীত একেলগে মিহলি কৰি খাবলৈ দি আছো এই বি কমপ্লেক্স ভিটামিনটোৰ নাম হৈছে এমবি প্লেক্স আমি আধা লিটাৰৰ এটা বটল ক্ৰয় কৰিছো আৰু এই এন্টিবায়োটিক আৰু বি কমপ্লেক্স ভিটামিনটো যদি পানীত মিহলি কৰি আমি কুকুৰাৰ পোৱালিবোৰক দ্বিতীয় নম্বৰ দিনাখনৰ পৰা একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত দিও তেতিয়া সিহঁতৰ মাজত যদি কিবা বেমাৰ থাকে বা বেমাৰ বিয়পাব পৰা যদি কিবা বীজাণু বা ভাইৰাছ থাকে তেতিয়া হেতু শেষ হৈ যায় আৰু সিহঁতবোৰ সুস্থ থাকে আমি এই দৰবটো এই পোৱালিবোৰক দ্বিতীয় নম্বৰ দিনাখনৰ পৰা দি আছো 4 নম্বৰ দিনাখনত ইয়াৰ কোৰ্স সম্পূৰ্ণ হ'ব মানে 4 নম্বৰ দিনাখনলৈকে এই দৰবটো আমি এই পোৱালিবোৰক খাবলৈ দি দিলো আৰু এই দৰবটোৰ কোৰ্স এতিয়া বৰ্তমান ইয়াতে সমাপ্ত হৈছে বন্ধু বান্ধৱীসকল কুকুৰাৰ পোৱালিবোৰ দেখি সাগে আপোনালোকে অনুমান কৰিব পাৰিছে যে ইহঁতবোৰ এতিয়া সম্পূৰ্ণ সুস্থ আছে আৰু মৰ্টেলিটিৰ কথা যদি মই আপোনালোকক ক'বলৈ যাওঁ তেনেহলে মৃত্যুৰ সংখ্যা যদি মই আপোনালোকক ক'বলৈ যাওঁ তেনেহলে এতিয়ালৈ এটাও পোৱালিৰ মৃত্যু হোৱা নাই গোটেইকেইটা পোৱালি সম্পূৰ্ণৰূপে সুস্থ আছে আৰু এই পোৱালিবোৰক তাপ দিবৰ কাৰণে আমি যেহেতু ব্ৰুডিং ঘৰটোত ৰঙা ৰঙৰ এটা বাল্ব জ্বলাইছো 100 পাৱাৰৰ এটা ৰঙা ৰঙৰ বাল্ব জ্বলাইছো আৰু এই তাপ যাতে ওলাই যাব নোৱাৰে তাৰ বাবে আমি প্লেন শীটৰ ওপৰত বস্তাৰে ঢাকি দিছো যাতে ইয়াৰ ভিতৰত যিখিনি তাপ উৎপন্ন হয় সেই তাপখিনি ভিতৰতে থাকে বাহিৰত ওলাই যাব নোৱাৰে এনে কৰিলে কুকুৰাৰ পোৱালিবোৰৰ ঠাণ্ডা নালাগে আৰু সিহঁতবোৰ সুস্থ থাকে আপোনালোকে হয়তো দেখি অনুমান কৰিব পাৰিছে পোৱালিবোৰ বৰ্তমান গুট খোৱা নাই মানে থুপ খোৱা নাই যদি পোৱালিবোৰ থুপ খায় তেতিয়া মৃত্যু হয় এটাৰ ওপৰত এটা উঠিলে হেঁচাত মৃত্যু হয় আৰু সেই কাৰণে আপোনালোকে পাৰিলে প্লেন শীটৰ ওপৰত বস্তাৰে ঢাকি দিব আৰু এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ